পোষ্ট গ্ৰেজুৱেট টিচাৰ। পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত মোক বহুতে সুধি আছে ৰিজাল্ট কেতিয়া দিব। কিন্তু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষা হৈ যোৱাৰ পিছত ইয়াৰ যি আনসাৰ কি আছিলে সেই এনসাৰ কি আপোনালোকৰ সন্মুখত আমি দিছিলোঁ। আপোনালোকৰ মাজৰে বহুজনে এই এনসাৰ কিখিনিক প্ৰত্যাহ্বান জনাইছে, অৰ্থাৎ চেলেঞ্জ কৰিছে 2-3টাৰ ক্ষেত্ৰত। ইয়াৰ ক্ষেত্ৰত সিদ্ধান্ত ল'বলৈ 11 মাৰ্চ তাৰিখে এক্সপাৰ্ট কমিটি তেওঁলোকে এখন বৈঠক আহ্বান কৰিছে যে যিসকলে এনসাৰ কি চেলেঞ্জ কৰিছে তেওঁলোকৰ যি আমাক কৈছে যে আপোনালোকৰটো ভুল আমাৰটো শুদ্ধ, প্ৰতিখন আবেদন আমি পুংখানুপুংখভাৱে বিবেচনা কৰিব লাগিব যাতে আমাৰ ভুল হলেও আমি শুদ্ধ কৰি নিজকে ল'ব পাৰো। 11 মাৰ্চ তাৰিখে এক্সপাৰ্ট কমিটি বহাৰ পিছত আপোনালোকক মই জনাব পাৰিম যে আমি কেতিয়া পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষাৰ ফলাফল দিব পাৰিম। সেই ধৰণে LP ME পৰীক্ষাৰ ফলাফলৰ বিষয়েও আজি যেনেকে অসম আৰক্ষীৰ বিষয়ে মই একেলগে জনাইছো, 11 মাৰ্চৰ পিছত মই শিক্ষা বিভাগৰ গোটেইকেইটা নিযুক্তিৰ সম্পৰ্কত আপোনালোকক এনেকৈ আগতীয়াকৈ জনাবৰ বাবে মই প্ৰচেষ্টা কৰিম। তাৰ বাবে আপোনালোকে মোৰ পৰৱৰ্তী অৰ্থাৎ 11 মাৰ্চৰ পিছৰ কোনোবা এটা ফেচবুক লাইভৰ অনুষ্ঠানৰ বাবে অপেক্ষা কৰিব লাগিব। পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনাইছো।